যে আপোনালোকে মোক কওঁ কথাখিনি কম নে নকওঁ কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছেনে হেৰি এই মই ঘুমাই উঠোতে দেৰি হ'ল ইফালে বন্ধনৰ মিটিঙতো যাব লাগে আছেনে আপোনালোকৰ বন্ধন আছে 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 ইফালে বন্ধনৰ মিটিঙতো যাব লাগে ইফালে জৰে কাম কৰোঁতে পৰি আছে যদি আপুনি বেয়া নাপায় এই ৰাতি ভাত খোৱা বাচন কেইখন পাকঘৰতে থাকিল আপুনি সেইখিনি ধুই থব পাৰিবনে ধুই থম দে বাচনখিনি ধুলে নহ'ব মই মিটিঙত যাওঁ আঠপানীয়ে হাজাৰকে গাটো ধুই কাপোৰখিনিও বাথৰুমত থৈ আহিছোঁ আপুনি সেইখিনি ধুই থব দেই ধুই থম দে মই ক'তে মৰো আপুনি ইমান ভাল আপুনি গোটেইখিনি কাম কৰি যাব মই পিছে আহিলোঁ বাপেকে কাম খোপা পাচি থৈ পেলাই আমাৰ আহিলোঁ কিন্তু ৰে তাইৰ পৰা ক'ত যাবা কৈয়ে থৈ আহিলোঁ কৰিলে যাম আৰু পাছত কিবা মাত দিছোঁ শুনি থাকিম মই আটা পাই থাক মই আৰু আমাৰ আহিলোঁ কিন্তু ৰে তাইৰ পৰা ক'ত যাবা আটা পাই থাকেও কাম নাই মই শুনাত নাই আহিলোঁ তাইৰ পৰা ক'ত যাবা তুমি বাপ্পা কিন্তু আপনি বারে বারে তার পৰা ক'ত যাব লাগিছে হা তাৰ পৰা মই ক'ত যাওঁ সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছোঁ সেইখিনি কাম আপুনি কৰি থ'ব আৰু যদি নকৰে নহয় যদি মিটিঙৰ পৰা ঘূৰি আহি সেইসোপা কাম ময়ে কৰিব লগা হয় নহয় মনত ৰাখিব আপুনি আৰু ৰাতিলে আপোনাক মই ভাত খোৱা কৰি দিম কি ক'লে ৰাতিলে আপোনাক মই ভাত খোৱা হাং কৰি দিম কাক দম দিলে নিজৰ মতাটো কোনে মাইকীজন যেতিয়া তিৰিটোৱে মতাটোক দম দি থৈ যাব তিৰিটোৰ কামখিনি মতাটোৱে নকৰাকে থাকিব করব আইতাই বেশি করবই লাগবো করব কিয়া করব গম পাইছে না এনেও মতা মানুহৰ হৃদয় বিলাক বিৰাট কোমল বা মতাটোই ভাবে এই গধূলা শ্ৰীমতী আহি পোৱাৰ পাছত সেইবা অধিকা কাজিয়া লাগে মৰাতকে অলপমানে কাম সেইখিনি কাম কৰি পেলাই মই আজি বহি থাকাই ভাল নহ'লে ৰাতিলে কথাটো দেখম আছে কল্যাণে তিৰিমতে গেল আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে শুনছো দে হেৰি আপোনাক মই এটা বহু দিনৰ পৰা কথা কম বুলি ভাবি আছিলোঁ কোৱাৰ সুবিধা পোৱা নাছিলোঁ আপোনাৰ মাৰে ঘৰত থাকেই কাৰণে আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই কথাটো ক'ব বিৰাট ভাল হৈছে এটা কথাটো হ'ল কি হেৰি আপুনি কিন্তু জেগা জেগা নুঠে বুলি কয় নুঠো দে তেনেহ'লে শুনকচোন এই কথাটো হ'ল কি আপনাৰে মোৰে আরে বাবুরে মাইনারে ভাতকেইটা বেলেগকে খাবা লাগে কিয়া খাবা লাগে আরে 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 কিয়া খাবা লাগে বলে আপনি মোক প্রশ্ন নকরব কিয়া খাবা লাগে বলে আপনি মোক প্রশ্ন নকরব একেবারে আপনার মারে তো ধরে পুরো শান্তি নাই রাতিপুৱা দুৱাৰো মুখু আরে মই কিন্তু আপনার মাৰ লগত খাইছ পানো ভাতকেইটা বেলেগকে খাবলৈ নাখাওঁ কওক আৰু যদি ভাতকেইটা বেলেগকে নাখায় তেনেহ'লে নহয় আপুনি মাৰৰ লগত থাকিব নহয় আপুনি মোৰ লগত থাকিব আৰু লগত থাকিব আৰে খাই দেখব নালাগে
কাৰ লগত থাকিব এওঁলোকে নকয় কিয় নকয় গম পাইছিলে নাই এই মোবাইলত চাই চাই গম পাই গৈছি তোমাৰ লগত বুলি কম এই পাঠকটো যি সাংঘাতিক বস্তু মান সন্মান গোটেই খেদি দিব বুলি আপোনালোকে নকয় আমাৰ কিবা খোৱা মানুহে নেকি হেৰি 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 কি কি কৈছো আপুনি শুনা না ক'ত শুনব তই ৰাইজত 30,000 খাই থাকি মই এটা থিয় ক'লো আপোনাৰ চকুকেইটা কোনফালে ক'ত ঘূৰি আছে এইবোৰ চব দেখা পাই আছো চবৰে নাৰী গিলাচ ঠিক কৈছি আৰে মই আপোনাক সুধি আছো আপুনি মাৰৰ লগত থাকিব না মোৰ লগত থাকিব কি বৰডেকা করছি আমার বিয়া বাততে বৰডেকা সঁচাবা গেছি বিয়াখন পাততে বৰডেকাই ঘৰ চাবা গেছি সেইকাৰণে আপুনি ভাতকেইটা বেলেগ ঘৰ চাব লগা হওঁতে বৰডেকা করছি তেনেহ'লে আপুনি মোক এটা কথা কওকচোন এই বিয়াৰ আগতে যে মোৰ লগত লিলিমাইখন কৰি আছিল বৰডেকা সুধি করছিল মনে 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 কিন্তু হলি বনা নাই এটা মনে মনে ওরি ওরি পিটা ভাতকেইটা বেলেগকে খাব লগা হলে কি বৰডেকা সুধা লগা হছি ওরি ওরি মই এগুলা কব নোৱাৰো আপুনি মোক ভালে ভালে কওক মাৰ লগত থাকব না মোৰ লগত থাকব এটা বহুত মানুহ আছে সব আহি আছে দেখত কব মনে মনে করো ঘৰৰ ভিতৰত নাযাওঁ মই ঘৰৰ ভিতৰত আরে ভালে ভালে কওক এটা লগত থাকব মন্দিৰলৈ যাও মন্দিৰত মন্দিৰত পাঁচটা ভালে ভালে কওক কার লগত থাকব ওরি ওরি কার লগত থাকব সর্বনাশ হ্যাঁ হ্যাঁ শুনা না জানবো শেষ কি কলে তোমাৰ লগত থাকিম আৰু তোমাৰ লগত থাকিম বুলি কওঁতে আহিল নে তিৰিটোৰ কথা মতে ভাত কেইটাও বেলেগকে খাবলৈ নাম ধৰি সুধি গ'ল যদিও মই হেমালিৰ মাজেৰে কথাখিনি দাঙি ধৰিছোঁ আপোনালোকে কিন্তু কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা হয়নে নহয় কওকচোন আজি চাওঁ আজি আমি ডেকা চেঙাৰে আছো আমাৰ নিজৰ সুখবিলাক পূৰণ কৰিবৰ বাবে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছোঁ আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আকৌ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ এদিন আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আহক মই নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰাৰ উদ্দেশ্য হ'ল এইটো যে আমাৰ আই মাতৃসকলে অন্তত নিজৰ স্বামী কেইজনক হাতৰ আঙুলিৰ মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামী কেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামী কেইজন জীয়াই থাকিব কণাই হওক চৰাই হওক পূজাই হওক বেঙেৰাই হওক বোকাই হওক মদাহীয়েই নহওক কিয় যেতিয়ালৈ নিজৰ স্বামী কেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেয়েহে আইসকল হাঁহি ধেমালিৰ মাজেৰে হ'লে মই কথাখিনি দাঙি ধৰিম হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত হেনো নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু নামটোৰ মাজেৰে আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে অন্ততঃ জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে পাইছে নাই সকল পাইছে পাতে পাতে মূল্যখন উঠা নাই কোন ধন্যবাদ তেনেহ'লে এতিয়া কওঁ যে 3 নম্বৰ প্ৰশ্নটো কি আছিল পাহৰিছে নেকি কোনে ক'ব পাৰিব 3 নম্বৰ প্ৰশ্নটো কি আছিলে শিয়ালটো গাড়ীত উঠাই টানি টানি লৈ গৈ আছিল আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিল
তেনেহ'লে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নামধনী পুথিখন এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে সকলিৰ যুগত কিছুমান হিয়াৰ ভূত গতিকে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব যে গাখীৰ বেছি মদ খাব মদ খাব খোৱা মানুহ ওলাব হয়নে হয় হয় পিছে আপোনালোকৰ এইফালে আছেনে নাই আছে 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 নহয় থাকিব নাই চবতে থাকিব লাগিব এই বস্তু নাই অলপ আছে অলপ আছে আপোনালোকৰ এইফালে আছে নাই বেছি নাই বেছি নাই কমকৈ হ'লেও আছে আৰু নাই যদি ভাল কথা আছে যদি একেবাৰে বেয়া কথা তথাপি মই নকওঁ কাৰণ এইটো বস্তু অতীতৰ পৰা চলিয়ে আহিছে চলিয়ে থাকিব কিন্তু মই আপোনালোকৰ ফালৰ উদাহৰণ দাঙি নধৰোঁ আমাৰ ফালৰ কিন্তু এটা উদাহৰণ দাঙি ধৰোঁ আপোনালোকৰ এইফালে কি মই নাজানো আমাৰ ফালে কি গম পাইছে আমাৰ ফালে কিন্তু একদম ধুনীয়াকৈ ৰাতিপুৱাই ধুতি কুৰ্তাই হওক নাইবা পেণ্ট চাৰ্টেই হওক পিন্ধি এখন অনুষ্ঠান বা যিকোনো কৰ্মলৈ তেওঁ গুচি গৈছে ৰাতিপুৱা যিজন মানুহ ঘৰৰ পৰা ওলাই গৈছিলে গধূলি কিন্তু ঘূৰি আহোঁতে সেই মানুহজন আৰু মানুহজন হৈ অহা নাই গম পাই গৈছি কি পুৰা একদম খাই লৈ এই মরিনা আছে মুখখন দি দেখোন নামতে মাকনি কৰি আছো তাইৰ কাৰণে সোমোৱা নাই যে নেকি তাইক মা কালী বুলি ক'লো তাইৰ কাৰণে এনেই নকয়ে ভাই এনেই নকয়ে এইখিনি মানুহ জাত মানে হাৰামন খাইবা নালাগে ভালখিনি এওঁলোকৰ কাণত নোসোমোৱে আৰু যদি কিবা বেয়াতে কওঁ একদম সুচুক্ত সোমাবা বাপ্পা ধোৱা ধোৱা খাবছো মা কালী মাকনি কিবা সব করে দিল এখন দেখো বেলা হয় দরজা কান্নারে মারি সরা এখনো ভালো বুঝলো মাই সরো বাপ্পা পড়ে যাবি আজি দরজায় মুখ সিটকে দিবা পারা এইটা মানে আজি দরজাখনৰ তলৰ পৰা হুদ্দাল মাৰি দিছে কিবা এটা তই এই কালি হল হাতে তলৰ পৰা দরজাখনৰ হুদ্দাল কিয় মাৰি দিছ মই ঘুমাইছো কিহে পালে তোক এইখিনি বস্তু কথা ঘুমাবে মই ৰাতি 12:32 হ'ল তোর বাপেরে দিয়া হরিকে 12:32 এই
এই যৌতুকৰ কাৰণে সামান্য হৰিটোতে ইমান বাহাদুৰি এখন লৈ আহিলে হয় এখন বিৰি খালা কিবা এটা তই এতিয়া দৰজা খুলি দিবি নে কিয়া আপুনি ইমান ৰাতিলে ক'ত আছে? মোক ক'লে দিছিলো উদ্ধৱ আৰু মানসৰ মাটি সীমাৰ মেল ভাঙবা। হা কি বুলি উদ্ধৱ আৰু মানসৰ মাটি সীমাৰ মেল ভাঙবা। চুপ চুপ এতে মোক চবে ইমান ভাল মানুহ বুলি ভাবে এই দেখো আটা পাৰি পাৰি কথা কওঁ গেছিলো মই সিহঁতৰ মাটি সীমাৰ মেল ভাঙবালে পিছে মই এনে যাওঁ এইটো দিছো তাতে তোৰ কি হ'ল মেল ভাঙা পইচাৰে মদ খাইছ? মনে মনে থাক বুলি কৈছো মনে মনে থাক মই মেল ভাঙা পইচা দি মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ দশটি মদ মোৰ টকাৰে খাইছো তোৰ বাপেৰে হৰৰ দিয়া টকাৰে খাওঁ কমছে লাজ লাগছে নেকি? লাগে মতে কথা নকবি কমে কাটি পেলাম বাপে তই এতিয়া দরজা খুলি দিবি না নেদো নাদা নেদো নাদা নেদো। এই কাজি 100 দিবাই লাগব খাবা পাৰো হিচাপত কথা হৈ আছো এটা কথা মনত ৰাখব আমাৰ বিয়া এটা কৈছো খাইবা নালাগে খাইবা তিৰি আছে যদি ভালকে শুনি ল'ব আমাৰ বিয়া এটা কৈছো তিৰিক যদি ভালে ৰাখবা খুজিছি তিৰিক যদি ভালে ৰাখবা খুজিছি তেনেহ'লে মাহেকে পখেকে দিবা কিল এটা বঢ়িয়া কথা হৈছে গতিকে এই কাজি 100 দিবাই লাগব মাহেকত ঘৰতে আপুনি আজি ঘৰতে 100 দিব আরে তুই দরজা খুলে দিবি না নেদো 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 এই চোর কাজি মই দরজাখন বেলেগ কথা হৈছে ৰে দরজাটা ভাঙি পেলালা আরে খাই লওয়ার পাছত আপোনালোকে কওকচোন বাৰু খাই লওয়ার পাছত এই মতা মানুহবিলাকক কোনোবাই আৰু বলে ধৰে বাবু চিন্তাটা কৈছে বাৰে কোনেও নোৱাৰে বাৰে সেইকাৰণে কৈছে যে গলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব লোকক দেখাই